শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি চলিছে। ৬, ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ বাবে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ব্যস্ততা আয়োজক সমিতিৰ। মহবন্ধাৰ এৰালতলি পথাৰত দেখা পোৱা গৈছে ভকত বৈষ্ণৱৰ ব্যাপক তৎপৰতা। প্ৰায় ১২০০ বিঘা মাটিকালি সামৰি আয়োজন চলিছে অধিৱেশনৰ। বিশাল সভাকক্ষ, একেলগে ১০,০০০ ভকত বৈষ্ণৱে আহাৰ গ্ৰহণ কৰিব পৰা ভোজনালয়, ২০০ চৌকাৰ ৰন্ধনশালা, ৮০০ বিপণী, ২০০টা শিবিৰৰ নিৰ্মাণৰ কাম প্ৰায় আগবাঢ়িছে। প্ৰতিটো দিনতে যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকল ব্যস্ত হৈ পৰিছে নৰা কটাৰ পৰা আৰম্ভ কৰি শিবিৰ নিৰ্মাণ, খৰি ফলা আদি বিভিন্ন কামত। গতিকে আমি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। তাৰ পৰা আমাক সামগ্ৰিক পৰিৱেশ দেখুৱাব উজনি অসমৰ ব্যুৰ' পৰমানন্দ বৰাই। নিশ্চয় কৈছক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে যোৰহাটৰ যি মহবন্ধাৰ এৰালতলি পথাৰ, যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। দিন ৰাতি একাকাৰ কৰিছে ভকত বৈষ্ণৱসকলে অধিৱেশনৰ প্ৰস্তুতিত। আৰু অধিৱেশন বুলি ক'লেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ভোজনালয় হয়, যি ৰন্ধনশাল হয়, সেয়া আটাইতকৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয়। কাৰণ এতিয়া মই য'ত উপস্থিত আছোঁ, মই ভোজনালয়ত উপস্থিত আছোঁ আৰু ভোজনালয় এখন সিদ্ধ গ্ৰহণ কৰিব পৰা এখন টেবুলত উপস্থিত আছোঁ। আৰু ইয়াত এনেধৰণে দেখা পোৱা গৈছে কাঠৰ টেবুল নিৰ্মাণ কৰা হৈছে আৰু ঠিক বাঁহে বহিব পৰাকৈ বেঞ্চ তৈয়াৰ কৰা হৈছে। আৰু এনেধৰণে প্ৰায় ১০ৰ পৰা ১৫,০০০ ভকত বৈষ্ণৱে একেলগে বহি আহাৰ গ্ৰহণ কৰিব পৰা এক ব্যৱস্থা গঢ়ি তোলা হৈছে। য'ত দেখা পোৱা গৈছে বিশাল মণ্ডপ তৈয়াৰ কৰা হৈছে, শ ডেস্ক বেঞ্চ লগোৱা হৈছে, কাঠৰ নিৰ্মাণ কৰা হৈছে। ইয়াত শ ভকত বৈষ্ণৱে ইয়াত সিদ্ধ দিব। হাজাৰৰ অধিক ভকত বৈষ্ণৱে ১০ৰ পৰা ১৫,০০০ ভকত বৈষ্ণৱে আহাৰ গ্ৰহণ কৰিব। ঠিক এটা বিশাল ব্যৱস্থা ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনত গঢ়ি তোলা হৈছে। দিনে নিশাই ভকত বৈষ্ণৱসকলে কাম চলাইছে। আৰু এতিয়াও দেখা পোৱা গৈছে কেনেধৰণে ইয়াত যিসমূহ বেঞ্চ বা ডেস্ক তৈয়াৰ কৰা হ'ব, সেই তৈয়াৰ কৰাৰ বাবে এইসকল ভকত বৈষ্ণৱে দিনে নিশাই এনেধৰণে কষ্ট কৰা দেখা পোৱা গৈছে। কি পুৱা হওক, কি গধূলি হওক, কি নিশা হওক, এনেধৰণে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ। প্ৰায় সকলো কামেই সম্পূৰ্ণ হৈছে। ভোজনালয়ৰ কাম প্ৰায় ৯০% শেষ হৈ গৈছে আৰু শিবিৰৰ কাম প্ৰায় ১০০% শেষ হৈ গৈছে। কাৰণ এবাৰ ২০০টাকৈ নৰাৰে শিবিৰ বনোৱা হৈছে। ২০০টা শিবিৰত যাতে বিভিন্ন জিলাৰ পৰা অহা বৈষ্ণৱসকল থাকিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। আমি প্ৰতিনিধিত্ব দৰ্শকসকলে সেয়াও দেখুৱাম। কিন্তু এই মুহূৰ্তত ভোজনালয় উপ সমিতিৰ সভাপতি মোৰ লগত উপস্থিত আছে। মই অকণমান জানিব বিচাৰিম, কৃষ্ণ কিমান ভকত বৈষ্ণৱে একেলগে আহাৰ গ্ৰহণ কৰিব? আমি গম পাইছোঁ, তথাপি আপোনাৰ মুখেৰে পৰা জানিব বিচাৰিম। আমাৰ ১৫,০০০ ভকতে একেলগে সিদ্ধ গ্ৰহণ কৰিব পাৰিব। ১৫,০০০ ভকতে আমাৰ একেলগে সিদ্ধ গ্ৰহণ কৰিব পাৰিব। তাৰ কাৰণে কোনো চিন্তা কৰিব নালাগে। আৰু ইতিমধ্যে কিমানখিনি লোকে ইয়াত আহাৰ দিবৰ কাৰণে, সিদ্ধ দিবৰ কাৰণে অংশগ্ৰহণ কৰিব? আমাৰ সেৱা বাহিনীৰ যুৱক যুৱতীসকল আছে, তেখেতসকলে যিমান ১৫,০০০ ভকতক একেলগে সিদ্ধ দিবৰ কাৰণে যিমানখিনি সেৱা বাহিনী আমাৰ যুৱক যুৱতী দৰকাৰ হ'ব, সেইখিনি আমাৰ কাৰণে প্ৰস্তুত হৈ আছে। চৌকা কিমান সাজু? চৌকা ২০০টা। সেই চৌকাত কিমান লোকে ইয়াত ৰন্ধন প্ৰক্ৰিয়া? ২০০জন ৰান্ধনী আৰু ৩০০জন আমাৰ লগত সহায়ক হিচাপে ৫০০জন থাকিব। ৫০০জন তিনি সাঁজ হ'ব? ৩ সাঁজ হ'ব। ৩ সাঁজ ৫০০ থাকিবই লাগিব। এবাৰত কিমান চাউল ব্যৱহাৰ হ'ব? আমাৰ ৫০ কুইণ্টেল চাউল এবাৰত ব্যৱহাৰ হ'ব। সময় অনুপাতে সেই অনুপাতে শাক চব্জি ইত্যাদি বস্তু লাগিব, উপকৰণৰ বস্তু লাগিব। ২০০ চৌকাত ২০০ কেৰাহী, ২০০ গামলা, ২০০ হেতা, এনেকৈ সকলো প্ৰস্তুত আছে। সকলো প্ৰস্তুত আছে। প্ৰয়োজনীয় সকলো বস্তু আমি ইতিমধ্যে প্ৰস্তুত কৰি ৰখা হৈছে। নিশ্চয়কৈ শুনা পাইছে যে কেনেধৰণে যি ভোজনালয় উপ সমিতিৰ সভাপতিয়ে এই মুহূৰ্তত কৈছে যে সকলো সাজু, কেৱল ৬ তাৰিখে ভকত বৈষ্ণৱসকল আহিব লাগে। আৰু আমি পৰিৱেশে বিৰাজ কৰিছে এৰালতলি পথাৰ। সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত দেখা পোৱা গৈছে অগণন ভকত বৈষ্ণৱৰ ভিৰ। আৰু সেই স্থানৰ পৰা আমাক পৰমানন্দ বৰাই কিছু সামগ্ৰিক পৰিৱেশ দেখুৱালে। নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায়।